গুড মৰ্ণিং ফ্ৰেণ্ড। এয়া মই ছোৱালী ডিউটি যাব। মৰ্ণিং উঠিয়ে মই তাৰ বাবে ভেদাইলতা নৰসিংহ আনি মাছ বনালোঁ, ঢেকীয়া ভাজিলোঁ, পটল ভাজিলোঁ, গাখীৰ গৰম কৰিলোঁ। তাই ওটছ খাই যায়। তাৰপাছত আকৌ টিফিনটো পেক কৰি ৰেডি কৰি দিলোঁ। সিহঁতে খাই বৈ পেলাই এতিয়া যাব। ল'ৰা ছোৱালী দুয়োটাই ডিউটি যায়, দুয়োটাই এটা অফিচতে কাম কৰে। সিহঁতক ৰেডি কৰি 9টা বজাত মই পঠাই লওঁ। পঠাই পেলাই মই ঘৰৰ সম্পূৰ্ণ কাম চাফ চাফাই কৰাত লাগি যাওঁ। বহুতে কৈ থাকে মই কাম নকৰোঁৱে চাগে ঘৰৰ। মোৰ ঘৰত কোনো কাম কৰা মানুহ নাই, মই অকলে কৰোঁ। শৰীৰটো ইমান ঠিক নহয়, তথাপিতো এইবিলাক বাচন আকৌ নিজৰ বাবে আকৌ 2খন ৰুটি বনালোঁ। ৰুটি বনাই লাল চাহেৰে খাই লওঁ, লৈ কামখিনি কৰোঁ। কৰি গাখীৰ গৰম কৰি থৈছোঁ। তাৰপিছত ঘৰ সাৰি ঘৰটো মুচিব লৈছোঁ, কাৰণ মোৰ লগত এজন আছে নহয়, এটা পোৱালি। সেইটো মানে কি লেতেৰা হয় নহ'লে, তাৰ কাৰণে সদায় চাফ চাফাই কৰি থাকিব লাগে। সি বেবী ন, তাক বহুত চাব লাগে, চোৱা চিতা কৰিব লাগে। তাৰপিছত গা পা ধুই আহি অকণমান বাৰান্দাত বহি তাক খেলিব দি, তাৰপিছত গোঁসাই ঘৰত চাকি জ্বলালোঁ। ঘৰ পূৰা ক্লিন কৰি উঠি পেলাই মই ঘৰতে নিজৰ কাৰণে কাপোৰ নিজে হাতেৰে তৈয়াৰ কৰোঁ। মাজে মাজে সময় উলিয়াই তাকে চিলাওঁ বুলি ভাবিছোঁ। এতিয়া কাপোৰখিনি চিলাওঁ, আপোনালোকক বিদায় দিওঁ আৰু। বাই বাই।